ৰাতিপুৱা নন ষ্টপ দিছে, এতিয়া ৰাতিপুৱাও এৰি দিয়া নাম লোৱা নাই। বৰষুণ আকৌ, বৰষুণ ইমানে বৰষুণ দিছে নহয়। আমি আজি উঠিছোঁ পূৰা 9:30 পিছত। তাৰপিছত আৰু কি, মুখ চুখ ধুই পেলি পিনে বাহিৰলৈ ওলাই গ'লোঁ, মাছৱালা এজন আহিছে। ভালেই হ'ল দিয়ক, আৰু বজাৰলৈ যাবলগীয়া নহ'ল, ঘৰৰ ওচৰতে মাছ লৈ আহিছে যে তাৰ পৰাই লৈ ল'লোঁ। আৰু তাৰপিছত চাহ তাহ খাই মেলি পিনে মাছ একেবাৰে ফ্ৰাই কৰাত লাগি গ'লোঁ। মায়ে বহাই দিলে মাছকেইটা ফ্ৰাই কৰি ল'ম কি, কাৰণ এনেও ফিছাৰী মাছ বেয়া হৈ যাব বেছি সময় ৰাখিলে। কিন্তু মাছখিনি এনেকুৱা লাগি ধৰিছিলে কেৰাহীত কি উঠাবই পৰা নাছিলে, কিন্তু বহুত সময় ড্ৰাই ফ্ৰাই কৰাৰ পিছতে উঠাবলৈ পাৰিলোঁ। আৰু তাৰপিছত আৰু গা চা ধুই আহি পিনে আহি গ'লোঁ মোৰ ফেভৰেট জেগাৰ পাকঘৰলৈ। পাকঘৰত আহি পিনে আৰু কি, ভাত বনাবলৈতো লাগিব, আমি বেলেগ কাম কৰোঁ নকৰোঁ, কিন্তু ভাতকেইটাতো সময়মতে বনাবই লাগিব। তাৰপিছত কি হ'ল নহয়, চব্জিখিনি বনাবলৈ দি পিনে গাটো ইমান বেয়া লাগিলে, বিছনাত গৈ অকণমান পৰি দিলোঁ, আহি পিনে দেখিছোঁ যে মোৰ চব্জিখিনিও জ্বলি গ'ল। পিছত আৰু যেনে তেনে কৰি পিনে মেনেজ কৰিলোঁ। মানুহজনক সুধিছোঁ কেনেকুৱা হ'ল, কয় নিমখ চোকা হ'ল বোলে। তাৰপিছত হ'লেও খালোঁ, আৰু খাই বৈ ৰেষ্ট কৰিম বুলি ভাবিলোঁ, কিন্তু ক'তনো ৰেষ্ট কৰিবলৈ পাৰোঁ।